হাই গাইজ, জীৱন মানে সংগ্ৰাম। তো যিয়ে নহওক, এতিয়া মানে মই এটা কথা ক'ব বিচাৰিম যে এতিয়া যে মই যে মানে ভিডিঅ'বিলাক বনাই আছোঁ, যে মোৰ চিনাকি মানুহ বা মোৰ গাঁৱৰে মানুহবিলাকে চাই আছে, মোৰে লগৰীয়াবিলাক চাই আছে। তেখেতে মাত্ৰ চাইহে আছে, একো লাইক কমেণ্ট শ্বেয়াৰ একোৱে কৰা নাই। মানে তেখেতে ছাপোৰ্ট নকৰে। এক কথাত ক'বলৈ গ'লে মোক চাই পিনে জ্বলি আছে নেকি তেখেতে, এনেকুৱা ধৰণৰ কথা। কিন্তু এইখিনিতে এটা কথা ক'ব বিচাৰিম, যেতিয়া আপুনি এনেকৈ কষ্ট কৰি গৈ আছে, আপোনাৰ কোনো চিনাকি মানুহবিলাকে ছাপোৰ্ট নকৰে, তেতিয়া আপুনি এনেকৈ মইতো ভিডিঅ' বনাই থাকিম, বা মোৰ ক্ষেত্ৰত কোৱা নাই, অন্য কোনোবা মানুহে যদি ভিডিঅ' বনাই থাকিকে যেতিয়া মানে সেই মানুহজন কিবা কাৰণত কিবা এটা প্ৰমোশ্যন পাই যাব, তেতিয়া যিবিলাক মানুহে মাত্ৰ আপোনাৰ ভিডিঅ'টো মাত্ৰ চাইছিলেহে, এটা লাইক কমেণ্ট একো ছাপোৰ্ট কৰা নাছিলে, তেতিয়া এই মানুহখিনিয়ে যেতিয়া তেতিয়া আপুনি যেতিয়া প্ৰমোশ্যন হ'ব, তেতিয়াতো আপোনাক ভিডিঅ'ত লাইক কৰিব বিচাৰিব, কিবা কৰিব বিচাৰিব। তেতিয়া যেতিয়া আপুনি যেতিয়া তেখেতক কেয়াৰ নকৰিব, তেতিয়াতো একচুৱেলি কেয়াৰ নকৰিবই। আৰু কিয় কেয়াৰ কৰিব? কেয়াৰটো নকৰে, তেতিয়া কেয়াৰ নকৰিব। তেতিয়া তেখেতে কি কৰিব জানে? যে এতিয়া যে তেখেতৰ প্ৰমোশ্যন হ'ল, ডাঙৰ মানুহ হৈ গ'ল, তেতিয়া ইয়াৰ কাৰণে এতিয়া আমাক পাত্তা নিদিয়ে, এনেকুৱা ধৰণৰ কথা। তো যিয়ে নহওক, মোৰ ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত মই কোৱা নাই, এইটো সকলো ক্ষেত্ৰতে হয়। হয়তো আপুনি দুখীয়া, বৰ্তমান দুখীয়া হৈ আছে, আপোনাৰ আশে পাশে চব চহকী ধনী মানুহ। তেতিয়া ধনী মানুহবিলাক দিনত আপোনাৰ ফালে এবাৰো দুখীয়া যে আপুনি এবাৰো নাচায় আপোনাক আপুনি মানুহেই নহয়, এনেকুৱা ধৰণৰ আপোনাক ধনী মানুহবিলাকে আপোনাৰ ওচৰত চলিব। যেতিয়া আপুনি কিবা এটা কাৰণত আপুনি ধনী হৈ যাব, তেখেততকৈ ওপৰত যাব, তেতিয়া যেতিয়া আপুনি সেই কথাখিনি মনত পেলাই যেতিয়া তেখেতক আপুনি পাত্তা দিবলৈ নিবিচাৰিব, কেয়াৰ নকৰিব, তেতিয়া তেখেতে কি ক'ব জানে? তেতিয়া তেখেতে ক'ব যে পইচা যে হৈ গ'ল, ধনী হৈ গ'ল, যে টকা যে হৈ গ'ল, ইয়াৰ কাৰণে পাত্তা নিদিয়ে, হেৰি নকৰে। দুখীয়া থাকোঁতে যে আপোনাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিছিল, সেইটো তেখেতে মনত নেপেলায়। তাতো মনত থাকিবই, যে মই দুখীয়া আছিলোঁ, মোৰ লগত সেইজনে এনেকুৱা ব্যৱহাৰ কৰিছিলে, মোৰ লগত কোনেও ভাল ব্যৱহাৰ কৰা নাছিলে, মই বহুত কষ্টৰ মাজত আজি এনেকুৱা এটা ছাকচেছ পাইছোঁ, এনেকুৱা এটা পৰ্যায় পাইছোঁ, হয়নে নহয়? ঠিক তেনেকুৱা ধৰণৰ কথাই আমাৰ ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ ভেদাভেদ হয়, বিশেষকৈ আমাৰ মাইনৰিটি মানুহৰ মাজত এনেকুৱা ধৰণৰ ভেদাভেদ হয়, এনেকুৱা ধৰণৰ হেৰি হয়। কিন্তু বেলেগ দেশত এনেকুৱা নহয়, আপুনি যি কৰি খাই আছে খাই থাকক, আপোনাৰ ফালে কোনেও নাচায়, আপুনি ধুনীয়া হওক দুখীয়া হওক, ধুনীয়া এটা মানৱতাৰ খাতিৰত ধুনীয়া দৰে চলি আছে তেখেতে, চলি আছে। কিন্তু আমাৰ তাত এনেকুৱা নহয়। ক'লো নহয় যে আপুনি দুখীয়া হৈ, যেতিয়া দুখীয়া হৈ আছিল আপুনি, তেতিয়া আপোনাৰ বোলে কোনেও আপুনি একমুঠি খাব পাৰিলে নে নোৱাৰিলে, আপোনাৰ কোনো ধৰণৰ কথা নাই, কোনো খা খবৰ লোৱা কাৰো সময় তেতিয়া নাথাকে। আৰু যেতিয়া আপুনি কিবা ক্ষেত্ৰত ধনী হৈ যায়, তেতিয়া সেইবোৰ কথা মনত পেলাই যেতিয়া আপুনি সেইবিলাক মানুহক যেতিয়া আপুনি পাত্তা দিব নিবিচাৰে, কেয়াৰ কৰিব নিবিচাৰে, তেতিয়া সেই মানুহবিলাকে কয় টকা হৈ গ'ল, পইচা হৈ গ'ল, অহংকাৰ হৈ গ'ল। তেতিয়া এইটো অহংকাৰ নহয়, মই ক'ম এইটো অহংকাৰ নহয়। আচলতে আপুনি যিটো ব্যৱহাৰ কৰিছিলে সেই সময়ত, সেই ব্যৱহাৰৰ ফলটো আপুনি পাই আছে, আপোনালোকে পাই আছে, ভোগ কৰি আছে। এইটোৱে মেইন কথা। তো যিয়ে নহওক, সমাজত ধনী হওক দুখীয়া হওক, সকলোকে সমান চকুৰে চাব লাগে, ইয়াত আৰু একো ডাঙৰ কথা নহয়। থেংক ইউ।